অষ্টমমান শ্ৰেণীত অধ্যয়নৰত ভকতগাঁৱৰ চৰফা খাতুন দুদিন ধৰি সন্ধানহীন হৈ আছে। নগাঁও জিলাৰ হয়বৰগাঁও আৰক্ষী পহৰা চকীৰ অন্তৰ্গত ভকতগাঁৱৰ এগৰাকী অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী অৰ্থাৎ নিৰুদ্দেশ হোৱাৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পৰিয়াললোকে জানিবলৈ দিয়া মতে নাবালিকা ছাত্ৰীগৰাকীয়ে যোৱাকালি ঘৰত থকা ওচৰতে টুকুবাৰী ভকতগাঁও পিকে ডেকা এম.ই. স্কুলত গৈছিল। তাৰ পিছৰ পৰাই বৰ্তমানলৈকে নিৰুদ্দেশ হৈ আছে নাবালিকা ছাত্ৰীগৰাকী। অসহায় দৰিদ্ৰ পৰিয়ালটোৱে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও বৰ্তমানলৈকে একো সন্ধান পোৱা নাই চৰফা খাতুনৰ। কোনো সদস্য ব্যক্তিয়ে নাবালিকা ছাত্ৰীগৰাকীৰ কিবা সম্ভেদ পালে হয়বৰগাঁও আৰক্ষী পহৰা চকী অথবা 7896502115 ফোন নম্বৰত পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে অসহায় পৰিয়ালৰ লোকে। ব্ৰতদবাৰ পৰা মোজামেল খানৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। স্কুল থেকে না গেছি আমি ফোন নম্বর দেওয়া আছে, আপনারা একটু দয়া করে আমার অনুরোধ করি, আপনারা দয়া করে আমার খবরটা দিবেন। আমি হয় স্যার, আমি তাক বিচাৰি আছোঁ, পোৱা নাই এতিয়ালৈকে। আৰু আমি এতিয়া মানে এনেকুৱা দুখিত হৈ আছোঁ যে তাক বিচাৰি পাবই লাগে। এতিয়া ক'ত আছে নাজানো নহয় আমি। নাই কোনোবা গম পায় যদি তেতিয়া সিহঁতে আমাক জনানি দিয়ক, আমি নম্বৰ দি আছোঁ, ফোন নম্বৰ। ক'ৰবাত আছে যদি আমাক সহায় কৰক অলপ। আমার নাতিনটারে কতদিন ধরে দুদিন ধরে বিচারতেছি, ভাই না স্কুলে গেছি, মানে কেউ ধরে নিল গানা, কোনো গেল গান কইতারি না। আমি অনুরোধ করে কইতাছি, ফোন নম্বরটা দিয়ে দিছি, দয়া করে দিয়ে দিবেন। যদি বিচারে ভাই না, আমরা এই সন্ধানে ফোন করবেন। আপনার ঘর? আমার ঘর বকতগাঁও মধ্যে। বকতগাঁও।